আজি আমি প্ৰথমে পতাকা উত্তোলন কৰিলোঁ, তাৰপাছতে শ্বহীদ স্মৃতি তৰ্পণ কৰি পেলাই বন্তি প্ৰজ্বলন কৰিলোঁ। তাৰপাছতে আমাৰ মুকলি মঞ্চ মানে প্ৰতিযোগিতা আৰম্ভৰ কাৰণে গাঁৱৰ মহিলাখিনিৰ সৈতে এখন বিয়ানামেৰে মঞ্চ মুকলি কৰি প্ৰথমে প্ৰতিযোগিতা আমি বিয়ানামেৰে কৰিলোঁ, যিহেতু বিয়ানামৰ প্ৰতিযোগীখিনি সোনকালে আহিলে। তাৰপিছতে বিয়ানামৰ প্ৰতিযোগিতাৰ মাজে মাজে আৰু সৰু সৰু কণ কণ ল'ৰা ছোৱালী ভণ্টিহঁতে হেৰি কৰি আছে, নৃত্য কৰিলে। তাৰপাছতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা হৈ আছে এইফালে, আৰু এতিয়াতো বিয়ানামে চলি আছে। আমি এতিয়া ভাবিছোঁ আমাৰ মানে এতিয়া যিখিনি মহিলা পিছ পৰি আছে, কিছুমান মহিলা আমি সেইখিনি আগুৱাই নিম বুলি ভাবিছোঁ। আৰু যিখিনি কিছুমান নাৰী এতিয়া বহুত নিৰ্যাতিত হৈ আছে, এতিয়াও আছে, কিন্তু বহুতখিনি আগবাঢ়িছে যদিও বহুত মহিলা নিৰ্যাতিত এতিয়াও। সিহঁতক মানে আমি ভাবিছোঁ আগবঢ়াই কেনেকৈ নিওঁ, সিহঁতক মানে মুকলি কৰাই দিওঁ বুলি ভাবিছোঁ, আৰু সেয়া আমাৰ প্ৰতিশ্ৰুতি আছে। এইবাৰ প্ৰথম পাতিছোঁ, কেনেকুৱা হৈছে কি নাজানো, যি মানে ভুলে শুদ্ধই পাতিছোঁ আৰু সকলোৱে মোৰ সকলো বিশ্ব নাৰী দিৱসলৈ সকলোকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰথমে মই আপোনালোকক NK আৰু আসাম টাইমছৰ দুইজনকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাক আহি ইমানখিনি সহায় সহযোগ কৰিছে, ভাল লাগিছে। যিহেতু আমি এবাৰ বগডুম আঞ্চলিক নাৰী সন্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস আমি প্ৰথম পাতিছোঁ। যিহেতু আমি একেবাৰে নিম্নকে বুলিয়ে ভাবিছোঁ, তথাপিও আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। আমাৰ আই মাতৃসকল উপস্থিত আছে, তেওঁলোকৰ আশীৰ্বাদ পাইছোঁ। আৰু আমাৰ মহিলাসকলেও, আমি যিহেতু সকলোৱে নাৰী, আমি কিদৰে আমি আগবাঢ়ি যাব পাৰোঁ, আমাৰ সমাজখনক আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ, তাকে আমি চেষ্টা কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকেও আমাক যদি সদায় সহায় সহযোগ কৰে ভাল লাগিব। আমাৰ অনুষ্ঠানৰ মাজতে আপোনালোকে আজি আমাক আহি এইখিনি উপকৃত কৰিলে, আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাক উজ্জ্বল ভৱিষ্যতৰ কাৰণে আগবঢ়াই নিব বুলি মই ইয়াকে আশা কৰিছোঁ। ইয়াকেই আমি চিন্তা কৰিছোঁ, আমাৰ উঠি অহা প্ৰজন্মৰ যিখিনি আমি শুনিছোঁ, তেওঁলোকক যাতে ভাল হওক আৰু দেশৰ সুনাগৰিক হওক। আমাৰ কণ কণ ল'ৰা ছোৱালী সিহঁতেও যাতে ভাল হয়, আৰু যিবিলাকে এই ড্ৰাগছ নিচাযুক্ত সেৱন কৰিছে, তেওঁলোকেও যাতে ভাবক যে আমি কেনেকৈ এখন
ভাল মানে পৰিৱেশ কৰিব লাগে, অঞ্চলটো হওক। আজি দেশৰ কাৰণে আমি কিদৰে চিন্তা কৰিব লাগে, কণ কণ ল'ৰা ছোৱালীক সিহঁতক বুজাও, আৰু সিহঁতিও যাতে মানে এনেকুৱা নিচাযুক্ত মাদক দ্ৰব্য সেৱন কৰিব নালাগে, কাৰণ দেশৰ উজ্জ্বল তেওঁলোকৰ ভৱিষ্যত হয়। ইয়াকে আমি কামনা কৰিছো। আৰু সিহঁতি যাতে আমাৰ কিবা এটা যদি আমি কোট পাওঁ, এবাৰ কিন্তু আমি নাৰী সজাগ হ'ম, আৰু আমি সকলো নাৰীয়ে আমি আগবাঢ়ি আহিছো, আৰু সিহঁতক আমি ৰেহাই দিয়া নহ'ব। বিশ্বত নাৰী দিৱস পাতিব লগা হ'ল কিয়? এই যে মহিলাসকল সুৰক্ষিত নোহোৱাৰ কাৰণে। এইটো অকলে অসমত বা ভাৰততে নহয়, পৃথিৱীতে এই কাহিনীটো ঘটিছে। এতিয়া যুদ্ধ হৈছে, মহিলাই মৃত্যু হৈছে, শিশু মৰিছে। এই যে পুৰুষৰ যিটো মানে মই কোনোবা এখন স্কুলত দেখিলো, মহান পুৰুষৰ ছবি যদি 7খন থাকে, মহিলা ক'ৰবাত এগৰাকীয়ে থাকে। এতিয়া দুখো লাগে যে মহিলা আৰু নাৰী, আচলতে মহিলাই পুৰুষসকলক তাহানিৰ পৰাই যেন নিয়ন্ত্ৰণ কৰি আছে বুলিহে মোৰ ভাৱ হয়। আৰু মহিলাসকলতো বহুত ধুনীয়া ধুনীয়া গীতো কিছুমান মহান পুৰুষে লিখিছে। শংকৰদেৱে সন্মান দিছে, আজি মাধৱদেৱে সন্মান দিছে, কিন্তু ইয়াৰ পিছৰ পৰ্যায়ত মানুহে কিয় দিয়া নাই, অনুভৱ এটা হয়, দুখ লাগে। আৰু নাৰী শিক্ষাটোৰ ক্ষেত্ৰতে হওক, নাৰী ৰাজনীতিৰ ক্ষেত্ৰতে হওক, ৰাজনীতি ইকনমিক্স ক্ষেত্ৰতে হওক, চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক, সকলোকে নাৰীক আগুৱাই নিবলৈ যেন অকল অসুবিধা হয় তেনেকুৱা লাগিছে। গতিকে জ্যোতিপ্ৰসাদ যে বিশ্ববিজয়ী নজোৱান এই গীত গাইছে, গাঁৱৰ ল'ৰাই গাঁৱে গাঁৱে বন্তি জ্বলাই যায়, গাঁৱৰ ছোৱালীৰ কথা গাইছে। তাৰপিছতে ভূপেন দাই গাইছে গাঁৱৰে জীয়ৰী সপোন সুন্দৰী গাঁৱতে সৰগ, ৰচুময় মাটিতে সৰগ, ৰচুময় দেৱতাই লাগি চাই। সেই মহিলাসকল আজি বঞ্চিত বা প্ৰত্যেকতে অৱহেলিত হোৱাটো দুখ লগা কথা। আজি বহুত দিৱস আছে, তাৰপিছত নাৰী দিৱসো কমটি। জয়মতী দিৱস পালন হয়, কিন্তু উজনিৰ ফালে ইমান নহয়। তো কেনেকৈ হ'ব? নাৰী যদি সুৰক্ষিত নহয়, নতুন নতুন প্ৰজন্ম কেনেকৈ সুৰক্ষিত হ'ব? নহয় জানো? মই সেইটোৱে ভাবোঁ। মই বিচিত্ৰ ধৰিত্ৰী প্ৰকৃতিৰ ওপৰতে কাম কৰোঁ, তেতিয়া মই বহুতৰ এই কথাটো অনুভৱ কৰি আহিছোঁ। আজি ইয়াতে বগডোঙা আঞ্চলিক মহিলা সমিতিয়ে প্ৰথম বাৰ্ষিক পাতোতেই যথেষ্টখিনি মহিলা আহিছে, কিন্তু পুৰুষতো আহিব পাৰে, নহয় জানো? আহিব পাৰে, চাবলৈ আহিব পাৰে, নাৰীসকল কি পাতিছে চাওঁগেচোন। কিন্তু অহা নাই দেখা, কিন্তু পিছলে হ'ব বুলি অনুভৱ কৰিছোঁ। নাৰীৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ অসমখন ইমান পিছ পৰি থাকিব নালাগিছিলে আচলতে। খুব দুখ লাগে। জয়মতী চিনেমাখন জ্যোতিপ্ৰসাদ আগৰৱালা, এজন মাৰুৱাৰী সম্প্ৰদায়ৰ মানুহ বুলি আগৰৱালা বুলি কৈছোঁ, তেওঁ জয়মতী চিনেমা প্ৰথম বনাইছে। আৰু যিজনী জয়মতী বনোৱা সেইজনীয়ে তাৰমানে বিয়া হ'বলৈ নাপালে, আইদেউ সন্দিকৈক অৱহেলিত কৰি ৰাখিছিল। দিনজয়ীত পুষ্পলতা দাস বুলি এগৰাকী মহিলা আছিল, কালি পৰহি তেওঁৰ মৃত্যু হৈছে। তেওঁ বিয়া বাৰু নহ'ল, আৰু তেওঁ শিক্ষকতা প্ৰধান শিক্ষক কৰাৰ কাৰণে তেওঁৰ তলত শিক্ষক নকৰিছিলে এইখিনি মতা মানুহে। সেইটো এটা অপৰাধৰ কথা বুলিও অনুভৱ কৰোঁ। মই ধন্যবাদ জনাইছোঁ আজি বগডোঙা আঞ্চলিক মহিলাসকলক, ইমান ধুনীয়াকৈ সম্বৰ্ধনা জনাইছে, ইমান আইনাম লক্ষ্মীৰ নাম গাইছে। আহি থকা দিনত নাৰী সুৰক্ষিত হ'বই লাগিব। যদি নাৰী সুৰক্ষিত নহয়, পৃথিৱী সুৰক্ষিত নহয়, যুদ্ধ বিগ্ৰহ হৈ থাকিব, পৰিৱেশ ধ্বংস হ'ব, নিচাযুক্ত দ্ৰব্য বৃদ্ধি পাব। এতিয়া মতা মানুহে বেছিকৈ খাইছে তো, ইমান কষ্ট, মহিলাই কিমান কষ্ট খায়। প্ৰতিটো কথাত মতা মানুহে কেতিয়াবা বিপদ কৰে, মাইকী মানুহে কষ্ট খাবলগীয়া হয়। তাৰপিছত ল'ৰা ছোৱালীখিনি ধ্বংস হ'বলৈ, প্ৰকৃতি ধ্বংস হ'বলগীয়া হৈছে। গতিকে মই আশা কৰিছোঁ আহি থকা দিনত নাৰী সুৰক্ষিত হ'ব, নাৰী আচল মৰ্যাদা পাব, নাৰীয়ে সকলো ক্ষেত্ৰত চাকৰি বাকৰি ধৰ্ম ৰাজনীতি সকলোতে সুৰক্ষা পাব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।